নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বান আৰু গৰাখহনীয়া সমস্যাৰ বিজ্ঞানসন্মত অধ্যয়নেৰে স্থায়ী সমাধান সূত্ৰ উলিওৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লখিমপুৰত মন্তব্য দেশৰ ৫০খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিশ্বৰ মুঠ বাঘৰ প্ৰায় ৭০% সংৰক্ষণেৰে ভাৰতে বৃহৎ সাফল্য অৰ্জন কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰৰ প্ৰকাশ ৰাজ্যৰ বিভিন্ন পৌৰ এলেকা ব্যৱসায় প্ৰতিষ্ঠান পথৰ কাষৰ ধাবা আদিত কোভিড পৰীক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ দ্বাৰা বিশেষ ক্ষেত্ৰভিত্তিক গোটক প্ৰশিক্ষণ অসমত কোভিড পৰীক্ষাৰ সংখ্যা ৮ লাখ অতিক্ৰম ভাৰতত কোভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ ৬৪.২৪% বৃদ্ধি আৰু ৰাজ্যৰ বান পৰিস্থিতি যথেষ্ট উন্নতি হৈছে যদিও এতিয়াও ২১খন জিলাৰ প্ৰায় ২০ লাখ লোক বানৰ কবলত আছে এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বান আৰু গৰাখহনীয়া সমস্যাৰ বিজ্ঞানসন্মত অধ্যয়নেৰে স্থায়ী সমাধান সূত্ৰ উলিওৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে লখিমপুৰ জিলাৰ ধলপুৰ জামুগুৰি ৰিং বান আৰু বিশ্বনাথ জিলাৰ বুৰৈ আৰু চট্ৰং নৈৰ খহনীয়া প্ৰতিৰোধী ব্যৱস্থাসমূহৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে পঞ্চদশ বিত্ত আয়োগে অসমৰ খহনীয়া প্ৰাকৃতিক দুৰ্যোগ হিচাপে ঘোষণা কৰিছে ইতিমধ্যে অসম চৰকাৰে এই সন্দৰ্ভত বিত্ত আয়োগৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে খহনীয়া প্ৰাকৃতিক দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ পৰা খহনীয়া প্ৰতিৰোধৰ বাবে অধিক পুঁজি লাভ কৰাটো সম্ভৱ হ'ব বুলি তেওঁ কয় মুখ্যমন্ত্ৰীয়ে বিশ্বনাথ জিলাৰ লালপুখুৰীত বুৰৈ নদীৰ খহনীয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথলৈ ভাবুকি অহাৰ প্ৰতি লক্ষ্য ৰাখি এই খহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে আজি বিশ্বনাথৰ পাভৈ গ্ৰীণছ কৃষি পামো পৰিদৰ্শন কৰি জৈৱিক কৃষি মাছ উৎপাদন তথা বীজ উৎপাদনৰ বুজ লয় পাছত সাংবাদিকৰ আগত শ্ৰী সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰত গঢ় দিয়াৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে আত্মনিৰ্ভৰ অসম গঢ়ি তুলিবলৈ বিভিন্ন পদক্ষেপ লৈছে কৃষি আৰু ইয়াৰ আনুষংগিক খণ্ডত গুৰুত্ব আৰোপ কৰিলেহে এখন আত্মনিৰ্ভৰ অসম গঢ় দিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে এই ক্ষেত্ৰত কন্যকা বহুমুখী কৃষি পামৰ দৰে প্ৰগতিশীল কৃষক নীলন দত্তৰ পাভৈ বহুমুখী কৃষি পামে দৃষ্টান্ত দাঙি ধৰিছে বুলি তেওঁ কয় এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীৰ সৈতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত আৰু সাংসদ পল্লৱ লোচন দাস উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদৰ ত্যাগ আৰু আদৰ্শৰে শক্তিশালী অসম গঢ় দিয়াৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছে স্বাধীনতা সংগ্ৰামৰ স্মৃতি বিজড়িত ঐতিহাসিক গহপুৰ থানাৰ পুনৰ নিৰ্মিত ভৱন এটা উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায় তেওঁ কঠোৰ পৰিশ্ৰমেৰে উৎপাদন বৃদ্ধি কৰি বিশ্বৰ বজাৰ দখল কৰাৰ বাবে সকলোৱে সন্মিলিতভাৱে প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰে তেওঁ কয় যে শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে দেখুৱাই থৈ যোৱা আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ নিজৰ কৰ্ম পথাৰত সকলোৱে নিষ্ঠা সহকাৰে আত্মনিয়োগ কৰিব লাগিব শ্ৰী সোণোৱালে কয় যে অসমীয়া জাতিৰ দেশপ্ৰেম আৰু মনোবল কিমান শক্তিশালী সেয়া দুয়োগৰাকী শ্বহীদে ইতিমধ্যে প্ৰমাণ কৰি থৈ গৈছে অসমীয়া জাতিৰ মাজত থকা সততা নিষ্ঠা আৰু মানৱ সম্পদক মূলধন হিচাপে লৈ আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ বাবে সকলোকে অহোপুৰুষাৰ্থ কৰিবলৈ তেওঁ আহ্বান জনায় ভাৰতে ব্যাঘ্ৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ সাফল্য অৰ্জন কৰিছে বিশ্বৰ মুঠ বাঘৰ প্ৰায় ৭০% ভাৰতত আছে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উপলক্ষে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে সৰ্বভাৰতীয় পৰ্যায়ত বাঘৰ আনুমানিক সংখ্যা সন্দৰ্ভত যুগুত কৰা এটা প্ৰতিবেদন মুকলি কৰি এই কথা প্ৰকাশ কৰে পাছত সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বাঘ প্ৰকৃতিৰ অতি মূল্যৱান ৰত্ন আৰু বাঘৰ উপস্থিতিয়ে বনাঞ্চলসমূহ ভাল অৱস্থাত থকাৰ কথা প্ৰমাণ কৰে ১৯৭৩ চনত ভাৰতত কেৱল ৯খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান এনে বনাঞ্চলৰ সংখ্যা ৫০লৈ বৃদ্ধি পাইছে শ্ৰী জাভড়েকাৰে কয় যে বাঘৰ উপৰি ভাৰতত ৩০,০০০ হাতী ৩,০০০ এটা খৰ্গযুক্ত গড় আৰু ৫০০ৰো অধিক সিংহ আছে বিশ্বত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ ক্ষেত্ৰত ভাৰতে সকলো ধৰণে সহায় সহযোগিতা কৰিবলৈ সাজু আছে বুলি তেওঁ মন্তব্য কৰে
ৰাজ্য চৰকাৰে কোভিড-19 প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন পৌৰ এলেকা, ব্যৱসায় প্ৰতিষ্ঠান, পথৰ কাষৰ ধাবা, বজাৰ এলেকা, বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ট্ৰাকত বস্তু উঠোৱা নমোৱা স্থান আদিত এই ৰোগৰ পৰীক্ষা কৰাৰ বাবে ক্ষেত্ৰভিত্তিক গোটক প্ৰশিক্ষণ দিছে। আকাশবাণীৰ প্ৰতিৰোধ অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মণন এছে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিখন জিলাতেই কেতবোৰ নিৰ্দিষ্ট স্থানত এনেদৰে কোভিড পৰীক্ষা কৰা হ'ব। আনহাতে গুৱাহাটী মহানগৰীত কঠোৰ লকডাউন বলবৎ কৰাৰ ফলত কোভিড ৰোগীৰ সংখ্যা তুলনামূলকভাৱে হ্ৰাস পাইছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ পুনৰ কয় যে স্বাস্থ্য বিভাগে এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত কোভিড ৰোগীৰ বাবে ৯,০০০ বিচনাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়, মানুহে হস্পিটেলত আহিব লাগে তেতিয়াহে টেষ্ট কৰিব পাৰে এনেকৈ নহয়। আমি টেষ্টিং মানুহৰ মাজতে লৈ যাবৰ কাৰণেও চেষ্টা লৈছো। বিভিন্ন মিউনিচিপাল এৰিয়াতে লোকেলি কোনো জেগাতে বহি এই টেষ্ট কৰিবৰ কাৰণে আৰু ফিল্ড টিমছ, বিভিন্ন শ্বপছ, বিজনেছ এষ্টাব্লিছমেণ্ট, গভৰ্ণমেণ্ট, ছেমি গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট অফিচেছ, ৰেচিডেন্স এছ'চিয়েশ্যনছ, মাৰ্কেট এৰিয়াছ, ট্ৰাক লোডিং এণ্ড আনলোডিং পইণ্টছ, ৰেলৱে লোডিং এণ্ড আনলোডিং পইণ্টছ, ৰোড ছাইড ধাবাছ, এনেকৈ এটা কৰি ডিফাৰেণ্ট লোকেশ্যনত আমি টেষ্টিং কৰিবৰ কাৰণে ফিল্ড টিমো বনাই আছো। তেওঁৰ ট্ৰেইনিঙো কমপ্লিট কৰি দিছো। বিভিন্ন ডিষ্ট্ৰিক্টৰ কাৰণে এই কেনেকৈ কৰিব লাগে অনাৰেবল হেল্থ মিনিষ্টাৰ ছাৰৰ চেয়াৰমেনশ্বিপত ভিডিঅ' কনফাৰেন্সো কৰি বিভিন্ন ডিষ্ট্ৰিক্টত ইনষ্ট্ৰাকশ্যন দিছো কি আমি এই কেনেকৈ কৰিব লাগে ইনক্ৰিজড টেষ্টিং। অনুষ্ঠানত অংশ লৈ অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে কয় যে বৰ্তমানৰ পৰিস্থিতিত শিক্ষানুষ্ঠান খোলাৰ বাবে কোনো সিদ্ধান্ত ল'ব পৰা হোৱা নাই যদিও অহা ছেপ্টেম্বৰ মাহৰ পৰা পৰ্যায়ক্ৰমে বিভিন্ন শিক্ষানুষ্ঠানত পাঠদানৰ বাবে পৰিকল্পনা কৰা হৈছে। তেওঁ লগতে কয় যে বিদ্যালয় খোলাৰ পাছত চলিত শিক্ষাবৰ্ষৰ ভিতৰত যিমানখিনি পাঠদান কৰা হয় পাঠ্যক্ৰমৰ সেই অংশৰহে পৰীক্ষা অনুষ্ঠিত হ'ব। তেওঁ কয়, চৰকাৰৰ এটা নিৰ্দেশনৰ মতে আমাৰ আগতে ডিচেম্বৰত একাডেমিক শিক্ষাবৰ্ষ হৈছিলে, এইটো এক্সটেণ্ড কৰা হৈছে মাৰ্চলৈকে। গতিকে 3 মাহ আমাৰ শিক্ষাবৰ্ষ বঢ়াই দিয়া হৈছে। লকডাউন হোৱাৰ আগতে 2.5 মাহৰ জানুৱাৰীৰ পৰা মাৰ্চ 15লৈকে আমাৰ 2.5 মাহৰ পাঠদান হৈ গৈছিলে। আৰু ধৰক এতিয়া যদি আমি ধৰি লওঁ যে ছেপ্টেম্বৰ মাহত বা অক্টোবৰ মাহত খুলিব, তেতিয়া অক্টোবৰৰ পৰা আমি আৰু কিমান দিন পঢ়াব পাৰিম। আমি এটা কেলকুলেশ্যন কৰিম যে কিমান দিন আমি ফিজিকেলি ক্লাছ দিব পাৰিলো আৰু সেই ফিজিকেল ক্লাছত যিখিনি পঢ়াব পাৰিম সেইখিনিহে আমাৰ পৰীক্ষাত আহিব। বাকীখিনি যিবিলাক আমি পঢ়াব নোৱাৰিলো সেইবিলাক চিলেবাছৰ পৰা কৰ্তন হৈ যাব। এতিয়া খন্তেক বাণিজ্যিক বিৰতি। ভালেই হ'ব যেন লাগিছে, কাৰোবাৰ চকু লাগিব বুলিহে ভয় লাগিছে। মই পিছে এইবাৰ একোলৈকে ভয় কৰা নাই। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত এইবাৰ মই শালি ধান আৰু মাটিমাহ দৰা বীমা কৰাই থৈছো নহয়। হয় নেকি? চলিত জুলাই মাহৰ 31 তাৰিখৰ ভিতৰত শস্য বীমা কৰাবলৈ গাঁৱৰ সকলোকে কৈছো। এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী অফ ইণ্ডিয়া, ৰাজগড় ৰোড, গুৱাহাটী। ফোন নম্বৰ 0361246213 আৰু 036124621315। বীমা আগ্ৰহৰ বিষয়ে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন জিলাত আজিও ভালে সংখ্যক লোকৰ দেহত নতুনকৈ কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে। কোভিডত আক্ৰান্তৰ সংখ্যা ইতিমধ্যে 33,000 অতিক্ৰম কৰিছে। ইয়াৰে 8,000ৰো অধিক লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 25,000ৰো অধিক লোকে আৰোগ্য লাভ কৰিছে। ইফালে অসমত কোভিড পৰীক্ষাৰ সংখ্যাই 8 লাখ অতিক্ৰম কৰিছে। আজিৰ দিনটোলৈকে অসমত 8,02,674টা কোভিড পৰীক্ষা কৰা হৈছে। ইয়াৰে 69,000ৰো অধিক লাহোৱালত থকা আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ আৰু 62,000ৰো অধিক পৰীক্ষা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ গৱেষণাগাৰত কৰা হৈছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত স্থাপন কৰা পৰীক্ষা কেন্দ্ৰসমূহত 86,000ৰো অধিক ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে। আনহাতে কোভিড সৃষ্ট পৰিস্থিতিৰ মাজতে ৰাজ্যৰ চিকিৎসক স্বাস্থ্যকৰ্মীসকলে এই ৰোগত আক্ৰান্ত গৰ্ভৱতী মহিলাৰ চিজাৰিয়ানৰ লগতে আন কেতবোৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে। বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আজি জিলাখনৰ প্ৰথমগৰাকী কোভিড আক্ৰান্ত মহিলাৰ চিজাৰিয়ান সফলতাৰে কৰা হয়। আনহাতে নৱজাতকটোৰ কোভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে বুলি জানিব পৰা গৈছে। ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কালি দুগৰাকী গৰ্ভৱতী মহিলাৰ চিজাৰিয়ান কৰাৰ লগতে এগৰাকী মহিলাৰ গৰ্ভাশয়ৰ চিষ্টৰ অস্ত্ৰোপচাৰ কৰা হয়। গোৱালপাৰা জিলাত নতুনকৈ 11জন লোকৰ দেহত কোভিড-19ৰ ভাইৰাছ ধৰা পৰা জিলাখনত আক্ৰান্তৰ সংখ্যা 306জনলৈ বৃদ্ধি পাইছে।
নতুনকৈ আক্ৰান্তৰ ভিতৰত এজন আৰক্ষী বিষয়াসহ 3জন আৰক্ষীৰ লোক আৰু আৰক্ষী বিষয়াজনৰ পৰিয়ালৰ 3জন লোক আছে। এতিয়ালৈকে জিলাখনত 17,729 গৰাকী লোকক ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ লগতে 15,247 গৰাকী লোকক সাধাৰণভাৱে কৰোনা পৰীক্ষা কৰা হৈছে। মৰিগাঁও জিলাত কোভিড-19ত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ বাতৰি আহিছে। কালি সন্ধিয়ালৈকে জিলাখনত নতুনকৈ 51জন লোক কৰোনাত আক্ৰান্ত হৈছে। ইয়াকে লৈ জিলাখনত এতিয়ালৈকে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 496 হৈছেগৈ। শোণিতপুৰ জিলাত আজি নতুনকৈ 79জন লোক কৰোনাত আক্ৰান্ত হৈছে। এতিয়ালৈকে 13 গৰাকী লোকক সুস্থ হৈ উঠাৰ বাবে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে আৰু বৰ্তমান 396 গৰাকী লোক চিকিৎসাধীন হৈ আছে। দৰং জিলাত আজি নতুনকৈ 71 গৰাকী লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ দৰঙত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা 1030লৈ বৃদ্ধি পাইছে। আনহাতে কালিলৈকে জিলাখনৰ পৰা 637 জন লোক সুস্থ হৈ উঠাৰ পাছত তেওঁলোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। নগাঁও জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 25 গৰাকী লোক কৰোনাত আক্ৰান্ত হয়। ইয়াৰ ফলত জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা 1462লৈ বৃদ্ধি পাইছে। নলবাৰী জিলাত এতিয়ালৈকে 13জন চিকিৎসক কোভিড-19ত আক্ৰান্ত হৈছে। আজি জিলাখনৰ 9 গৰাকী আৰক্ষীৰ লোক আৰু 3 গৰাকী নাৰ্ছসহ মুঠ 61 জন লোকৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 506লৈ বৃদ্ধি পাইছে। ভাৰতত কোভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ 64.24% বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত ভাৰতত 35,000ৰো অধিক লোক সুস্থ হৈ ঘৰলৈ উভতিছে। ইয়াকে লৈ দেশত আৰোগ্য হোৱা লোকৰ সংখ্যাই 9,52,000 অতিক্ৰম কৰিছে। ইফালে ভাৰতত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ 2.25%লৈ হ্ৰাস পাইছে। যোৱা 24 ঘণ্টাত দেশৰ বিভিন্ন ৰাজ্যত 644 জন কোভিড ৰোগীয়ে মৃত্যুক আঁকোৱালি লৈছে। ইয়াকে লৈ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 33,425 হৈছেগৈ। আনহাতে যোৱা 24 ঘণ্টাত প্ৰায় 48,000 লোক নতুনকৈ কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ৰাজ্যৰ বান পৰিস্থিতি আজি যথেষ্ট উন্নতি হৈছে। অৱশ্যে কেইবাখনো জিলাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 21খন জিলাৰ প্ৰায় 2,000 গাঁৱৰ প্ৰায় 20 লাখ লোক বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। 259টা আশ্ৰয় শিবিৰত এতিয়া 45,000তকৈও অধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। চলিত বানত প্ৰায় 1,10,000 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলত পৰি আজি গোলাঘাটত এজন লোকৰ মৃত্যু হোৱাৰ ফলত এইবাৰৰ বানত এতিয়ালৈকে 104 জন লোকৰ প্ৰাণহানি ঘটিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 75% এলেকা এতিয়াও জলমগ্ন হৈ আছে। এতিয়ালৈকে 163টা বন্যপ্ৰাণী বানৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও 137টা জীৱ-জন্তুৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাত থকা 223টা বন শিবিৰৰ 43টা বন শিবিৰ এতিয়াও পানীত বুৰ গৈ আছে। গোৱালপাৰা জিলাত বান পৰিস্থিতি ভালেখিনি উন্নত হৈছে যদিও লখিমপুৰ ৰাজচক্ৰ এলেকাত 151খন গাঁও এতিয়াও বানৰ কবলত আছে। অৱশ্যে জিলাখনৰ বান ক্ষতিগ্ৰস্ত গাঁৱৰ সংখ্যা 289খনৰ পৰা 265খনলৈ হ্ৰাস পাইছে। প্লাষ্টিক ব্যৱহাৰে পাৰিপাৰ্শ্বিকতাত পেলোৱা কুপ্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ 144 ধাৰাৰ অধীনত জিলাখনত যধে-মধে প্লাষ্টিক ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। প্লাষ্টিক বহন বেগ ব্যৱহাৰ কৰি বহুলোকে নলা নৰ্দমাকে আদি কৰি য'তে ত'তে পেলাই পৰিৱেশ আৰু জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰাৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই ধাৰাৰ অধীনত পাইকাৰী ব্যৱহাৰী, খুচুৰা ব্যৱসায়ী, হকাৰ আদিয়ে ব্যৱহাৰ কৰা প্লাষ্টিক মোনাকে আদি কৰি যিকোনো ধৰণৰ প্লাষ্টিকৰ পতাকা বনোৱা সামগ্ৰী জিলাখনত নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞাসমূহ বাহাল থাকিব। ওদালগুৰি জিলাত কালি নিশা আৰক্ষীয়ে অভিযান চলাই মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত দেওচানী গাঁৱৰ পাগলা নদীৰ পাৰত পুতি থোৱা অৱস্থাৰ পৰা অস্ত্ৰ শস্ত্ৰসহ উদ্ধাৰ কৰে। এই অস্ত্ৰ শস্ত্ৰখিনিৰ ভিতৰত 3টা AK-56, 3টা মেগজিন আৰু 20 জাই গুলী আছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বান আৰু গৰাখহনীয়া সমস্যাৰ বিজ্ঞানসন্মত অধ্যয়নেৰে স্থায়ী সমাধান সূত্ৰ উলিওৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লখিমপুৰত মন্তব্য। ৰাজ্যৰ বিভিন্ন পৌৰ এলেকা ব্যৱসায় প্ৰতিষ্ঠান, পথৰ কাষৰ ধাবা আদিত কোভিড পৰীক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ দ্বাৰা বিশেষ ক্ষেত্ৰভিত্তিক গোটক প্ৰশিক্ষণ আৰু ৰাজ্য বান পৰিস্থিতিৰ যথেষ্ট উন্নতি হৈছে যদিও এতিয়াও 21খন জিলাৰ প্ৰায় 20 লাখ লোক বানৰ কবলত আছে। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।